অত্যন্ত কনজাস্টেড रायजोफोर हेमन्त बिश्व शर्माया माखासे गोदान आपडेट लाबोदों प्रेस मिटआवहाय आरो बिसेस करि फरायसाफोर आरो फरायसाफोरनि बिमा बिफाफोराबो बेखौ खोनासंनानै लानाया जोबोद गोनां आरो इम्पर्टेन्ट दासिमाव गाव चिफ मिनिस्टार थासेयाव आरो लोगोसे उनाव फैफिना बे उननि बाथ्रा नाथाय माखासे बिबुंथिखौ एसामिस रावावब्लाबो नोंथांमोना बुजिखागोन नायलांबानो जाबाय আমাৰ টাটা টেকনলজিৰ সৈতে ইণ্ডাষ্ট্ৰি 4.0 ট্ৰেইনিং আমাৰ ৰাজ্যৰ বিভিন্ন ITI আৰু পলিটেকনিকত দিয়া হয় প্ৰায় 3000 কোটি টকা ব্যয়েৰে আমি বিভিন্ন ITI আৰু পলিটেকনিক সমূহ আমি প্ৰস্তুত কৰি উলিয়াইছিলোঁ আৰু বছৰি 2000 ল'ৰা ছোৱালীক আমি ইণ্ডাষ্ট্ৰি 4.0 ৰিলেটেড ট্ৰেডৰ আমি ট্ৰেইনিং দিওঁ এই গোটেই ব্যৱস্থাটোত 16000 টকা তেখেতসকলে বাৰ্ষিক আমাৰ ছাত্ৰ ছাত্ৰীসকলে ফিজ দিব লাগিছিলে আজি কেবিনেটে এই 16000 টকা ফিজক হ্ৰাস কৰি 11000 টকালৈকে হ্ৰাস কৰে অৰ্থাৎ এই বছৰৰ পৰা তেওঁলোকে 16000ৰ পৰিৱৰ্তে 11000 টকা দিলেও এই ট্ৰেইনিং বা এই শিক্ষা তেওঁলোকে গ্ৰহণ কৰিব পাৰিব বৰাক উপত্যকাৰ ৰাইজৰ বাবে আজি কেবিনেটে এটা খুব ভাল খবৰ কঢ়িয়াই আনিছে শিলচৰৰ যিটো মেইন ৰোড আমি যাক NH 306 section from Trunk Road পৰা Trunk Road যাক আমি ক্যাপিটাল পয়েন্ট বুলিও কওঁ ক্যাপিটাল পয়েন্টৰ পৰা ৰাংগিৰখিৰি পয়েন্ট এই গোটেই ৰাস্তাটো অত্যন্ত কনজাস্টেড আৰু এই ৰাস্তাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ শিলচৰ মেডিকেল কলেজ NIT আসাম ইউনিভাৰ্সিটি যাবলৈ এই ৰাস্তাটোৱে ব্যৱহাৰ কৰা হয় শিলচৰৰ ৰাইজৰ বহুদিনীয়া এটা দাবী আছিল যে এই ৰাস্তাটোৰ ওপৰত এখন এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিব লাগে ৰাজ্য চৰকাৰে আজি এই এলিভেটেড কৰিডৰ নিৰ্মাণৰ প্ৰকল্পটোক অনুমোদন জনাইছে আৰু এই প্ৰকল্পটো প্ৰায় 3.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ হ'ব আৰু এই প্ৰকল্পটো নিৰ্মাণ কৰোতে আনুমানিক ব্যয় 564 কোটি টকা হ'বগৈ ৰাজ্য চৰকাৰৰ কেবিনেটে আজি শিলচৰৰ এই এলিভেটেড কৰিডৰটো নিৰ্মাণ কৰিবৰ বাবে 564 কোটি টকাৰ অনুমোদন জনাইছে ইয়াৰ প্ৰায় 100 কোটি টকা ল্যান্ড একুইজিশনৰ কামৰ বাবে ব্যৱহাৰ কৰা হ'ব আৰু exact construction cost will be 464 crores rupees আমাৰ গুৱাহাটী মেডিকেল কলেজখনক সম্পূৰ্ণ নতুনকৈ নিৰ্মাণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিছিল গুৱাহাটী মেডিকেল কলেজৰ পুৰণা কেম্পাছটো সম্পূৰ্ণভাৱে ডিমলিশ কৰি তাত এটা আটক ধুনীয়া ভৱন য'ত নেকি 5000 ৰোগী একেলগে থাকিব পাৰিব এটা বৃহৎ প্ৰকল্প ৰাজ্য চৰকাৰে ৰূপায়ণৰ কথা ঘোষণা কৰিছিল এই প্ৰকল্পটোৰ লগতে শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় ৰাজ্যৰ বিভিন্ন পেৰামেডিকেল এডুকেশ্যন আদি শক্তিশালী কৰিবলৈ আজি ৰাজ্য চৰকাৰে 4257 কোটি টকাৰ এটা বিশাল প্ৰকল্পত অনুমোদন জনাইছে ইয়াৰে 2200 কোটি টকা অকল গুৱাহাটী মেডিকেল কলেজখনক নব নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হ'ব আৰু এই নতুন ভৱন নিৰ্মাণ হোৱাৰ পিছতেই গুৱাহাটী মেডিকেল কলেজ এইমছ আৰু আন যিকোনো মেডিকেল কলেজতকৈ দেশৰ ভিতৰতে আটাইতকৈ ব্যাপক আৰু আটাইতকৈ সুন্দৰ মেডিকেল কলেজলৈ ৰূপান্তৰ হ'ব
এই গোটেই আঁচনিখন ৰূপায়ণৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকে আমাক ঋণ আগবঢ়াব, যাৰ 80% কেন্দ্ৰীয় চৰকাৰে বহন কৰিব আৰু 20% ৰাজ্য চৰকাৰে বহন কৰিব। মই নেক্সট কোনোবা এটা ডেটত গুৱাহাটী মেডিকেল কলেজৰ নতুন বিল্ডিংটোৰ যিটো কায়াকল্প আমি ঠিক কৰিছোঁ তাৰ বিষয়ে আপোনালোকক জনাবৰ বাবে মই চেষ্টা কৰিম। বাহিৰত কাম কৰি থকা অসমীয়া সমাজখনৰ বাবে এটা ভাল খবৰ, অসমীয়া মানুহে যদি কৰ্ণাটক ৰাজস্থানত চাকৰি সূত্ৰে যায় বা অৰুণাচল নাগালেণ্ড আদিত চাকৰি সূত্ৰে যায়, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যদি অসমত নপঢ়ে তেনেহ'লে অসমৰ মেডিকেল কলেজৰ চিট তেওঁলোকৰ বাবে উপলব্ধ নহৈছিলগৈ। 1985 চনত এই বিষয়ে এটা ৰুল আৰম্ভ কৰা হৈছিল যে যিকোনো ল'ৰা ছোৱালীয়ে অসমত মেডিকেল পঢ়িবলৈ আপ টু দ্য মেট্ৰিকুলেশ্যন অসমত তেওঁলোকে পঢ়িবই লাগিব। ইয়াৰ ফলত অসমৰ যদি কোনো সেনাবাহিনীৰ জোৱান আছে, CRPFৰ জোৱান আছে, অসমৰ যদি কোনো ল'ৰা ছোৱালীয়ে কেন্দ্ৰীয় চৰকাৰত কাম কৰে আৰু চাকৰি সূত্ৰে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যদি অসমৰ বাহিৰত পঢ়িব লাগিছিলে তেওঁলোকে অসমৰ মেডিকেল কলেজত চিট পোৱাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছিল। ৰাজ্য চৰকাৰে আজি এটা সিদ্ধান্ত গ্ৰহণ কৰে যে যদি বাহিৰত কাম কৰা ব্যক্তিজনৰ 3টা প্ৰজন্ম অসমত আছিলে, তাৰমানে তেওঁলোকৰ দেউতাক মাক আজু ককা 3টা প্ৰজন্ম যদি অসমৰ হয় তেনেহ'লে তেওঁলোকৰ ল'ৰা ছোৱালী এতিয়াৰ পৰা অসমৰ মেডিকেল কলেজত পঢ়িব পাৰিব। অসমৰ হাইস্কুলতে পঢ়াটো এতিয়াৰ পৰা মেণ্ডেটৰী নহ'ব। খালি কণ্ডিশ্যন এটাই যে তেওঁলোক 3টা প্ৰজন্মৰ অসমীয়া হ'ব লাগিব। 71 চন হ'লে নহ'ব, তেওঁলোকে 3টা প্ৰজন্ম তেওঁলোকৰ দেউতাক মাক অসমৰ হ'ব লাগিব। আৰু যিহেতু এতিয়া আমাৰ অসমত মেডিকেল চিট 1800লৈকে যাব পাৰিছে, এই সিদ্ধান্তই কাকো ক্ষতি নকৰে, কাৰণ এতিয়া আমি দেখা পাইছোঁ যে আমাৰ অপৰ্যাপ্ত মেডিকেল চিট আমি নিৰ্মাণ কৰিব পাৰিছোঁ। আজি কেবিনেটে মেডিকেল এডমিশ্যনৰ ক্ষেত্ৰত অৰুণাচল প্ৰদেশত বাস কৰা মৰাণ জনগোষ্ঠীৰ লোকসকলক অসমৰ স্থায়ী বাসিন্দা হিচাপে গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰমানে অৰুণাচল প্ৰদেশৰ মৰাণ জনগোষ্ঠীৰ লোকে এতিয়া অসমত মেডিকেল পঢ়াৰ সুবিধা লাভ কৰিব আৰু দে উইল বি ট্ৰিটেড এজ আছামিজ। আজি কেবিনেটে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো গ্ৰহণ কৰে। আজিৰ কেবিনেটত ৰাজ্যৰ 9ম শ্ৰেণীৰ